নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABBত আহিব পৰা এটা ইম্পৰ্টেণ্ট টপিক ডিছকাউণ্ট। লাভ আৰু লোকচানটো আমি পঢ়িবই লাগিব, কিন্তু ডিছকাউণ্টটো এটা ইম্পৰ্টেণ্ট ছাবজেক্ট, সেইবাবে মই এড কৰিলোঁ। চাবা তুমি কুৱেশ্যন কি দিয়া আছে, যদি 3টা কলম কিনিলে এটা কলম ফ্ৰী দিয়া হয়, ৰেহাইৰ শতাংশ উলিওৱা বুলি কৈছে। মানে দোকানীজনে কিবা এটা কৰিলে যে ক'লে 3টা কলম দিয়া হ'ব, 3টা কলমৰ পইচা পে'মেণ্ট কৰিব লাগিব, কিন্তু এটা কলম তোমাক ফ্ৰী দিয়া হ'ব। তেতিয়াহ'লে তোমাক ৰেহাই কিমান শতাংশ ৰেহাই দিলে? ঠিক আছে, ঘৰত আহি তুমি যেনিবা ক'লা মই আজি 3টা কলম আনিলোঁ, তাৰে এটা ফ্ৰী। মানে তুমি পইচা কেইটকা দিলা? এনেই চাব গ'লেতো তুমি 4টা কলমৰে পইচা দিছা, যিহেতু তোমাক এটা কলম ফ্ৰী তেতিয়াহে দিছে যেতিয়া তুমি 3টা কলম অলৰেডি কিনিছা। এটা কলমটো তোমাক ফ্ৰী দিছে, বুজি পালোঁ, কিন্তু 4টা কলমৰেতো তোমাৰ পে'মেণ্ট গ'ল। পে'মেণ্ট তোমাৰ কিমানৰ গ'ল? 4টা কলমৰ গ'ল। এইটো অংক আমি কেনেদৰে কৰিম? 3টা পেন মই কিনিলোঁ, ঠিক আছে, মই কিনিলোঁ কেইটা? 3টা, এটা মোক ফ্ৰী দিলে, ঠিক আছে। এতিয়া মোৰ হাতত কলম কেইটা আছে? মোৰ হাতত কলম আছে 3 × 1 = 4টা, ঠিক আছে। যিহেতু মই 4টা কলম মোৰেই হ'ল আৰু মই 4টা কলমৰ বাবদ কিবা এটা পইচা পে'মেণ্ট কৰিলোঁ, সেইটোৰ ক্ষেত্ৰত আমি ক'ৰ পৰা পইচাটো দিব লাগিব? মানে কি আমি ডিছকাউণ্টটো, যিখিনি ডিছকাউণ্ট দিয়া হ'ল সেইখিনি আমি কেনেদৰে ওলাম তুমি চাবা। 4টা কলম মই কিনিলোঁ, ঠিক আছে, তাৰ পৰা মোক এটা ফ্ৰী দিছে, আৰু শতাংশৰ কাৰণে মই কি কৰিম? × 100 কৰিম। তো এইটো তুমি 1/3 কৰিলে কিন্তু উত্তৰটো তোমাৰ ভুল হৈ যাব। যিহেতু তুমি 4টা কলমেই কিনিছা, 4টা কলমৰ তোমাক এটা কলম ফ্ৰী দিছে যেনিবা, কিন্তু পইচাটো তুমি যেইটাৰ যিমান দিছা, যেনিবা তুমি কেইটকা দিছা সেইটো ক'ব লগা নাই, যিমান পইচা দিছা তুমি তাতে মানে পাৰ্চেণ্টকৈ গোটেইকেইটা পেনতে সোমাই আছে। মানে কি তুমি 4টা পেন কিনিলা, কিনাৰ পিছত তোমাৰ এটা পেন ফ্ৰী হৈ গ'ল, ঠিক আছে। এটা পেন ফ্ৰী হৈ গ'ল কেইটাৰ পৰা? 4টাৰ পৰা, আৰু শতাংশৰ কাৰণে × 100 কাটাকাটি কৰিলে তোমাৰ উত্তৰ যিটো আহিব সেইটোৱে উত্তৰ হৈ যাব। 4 × 100 কেইবাৰ যাব? 4 × 100 25 বাৰ যাব, মানে তুমি 25% ডিছকাউণ্ট পাইছা। কোনটো উত্তৰ শুদ্ধ হ'ব? অপশ্যন নম্বৰ চিটো শুদ্ধ হৈ যাব। যদি বুজি নাপালা মই আকৌ কৰিছোঁ, তুমি চোৱা যে 3টা কলম কিনিলে যদি এটা কলম ফ্ৰী দিয়া হয়, তেতিয়াহ'লে তোমাক ৰেহাই শতাংশ কিমান হ'ব? তুমি কলম কেইটা পালা? 4টা কলম পালা, তাৰ পৰা তুমি কেইটা ফ্ৰী পালা? এটা ফ্ৰী পালা, শতাংশৰ কাৰণে × 100, ঠিক আছে। চিম্পুল, যেনিবা 4 × 100 কেইবাৰ যায়? 25 বাৰ যায়, আৰু 25% তোমাক ৰেহাই প্ৰদান কৰা হৈছিলে সেই বিজনেছটোত, ঠিক আছে। যদি তোমাক কয় যে 20টা কলম কিনিলে যদি 10টা ফ্ৰী দিয়া হয়, তেতিয়াহ'লে তোমাৰ কি হ'ব উত্তৰটো? ঠিক আছে, যদি 20টা কলম তুমি কিনিলা, ঠিক আছে, 20টা কলম কিনিলে যদি তোমাক 10টা ফ্ৰী দিয়া হয়, তেতিয়া তোমাৰ ৰেহাইৰ শতাংশ কিমান হ'ব? তুমি এনেই পেন কেইটা কিনিলা? 30টা পেন কিনিলা, তোমাক ৰেহাই কেইটা দিছে? 10টা দিছে, ঠিক আছে। শতাংশৰ কাৰণে × 100, এইখিনি তুমি কাটাকাটি কৰিব লাগিব, ঠিক আছে। কাটাকাটি কৰিলে কিমান হ'ব? এইটো 0ৰ লগত মোৰ এইটো 0 কটা যাব, আৰু 3 × 100 কেইবাৰ যাব? 33.33, মানে 100 টকা এটা আমি যদি 3জনৰ মাজত ভগাই লওঁ, তেতিয়াহ'লে কিমান টকাকৈ পৰিব? 33 টকা 33 পইচাকৈ পৰিব, ঠিক আছে। বুজি পালোঁ। নেক্সট কুৱেশ্যন চোৱা, দিয়া আছে, যদি এখন চাইকেলৰ লিখা দাম 37,800 টকা, যদি দোকানীজনে 24% ৰেহাই দিছিল, চাইকেলখনৰ বিক্ৰী মূল্য কিমান আছিল বুলি কৈছে, ঠিক আছে। চাইকেলখনৰ লিখা দাম কিমান? লিখা দাম মানে প্ৰিণ্টেড প্ৰাইচ, ঠিক আছে, বা অংকিত মূল্য বুলিও দিব পাৰে তোমাক, যি দিয়ে আৰু, ঠিক আছে। যদি এখন চাইকেলৰ লিখা দাম 37,800 টকা, বুজি পালোঁ, মানে কি চাইকেলখনত 37,800 টকা বুলি লিখা আছিল, ঠিক আছে। যদি দোকানীজনে 24% ৰেহাই দিলে, 24% তুমি যেনিবা চাইকেলখন কিনিব গৈছা, 24% তোমাক ৰেহাই দি দিছে, আৰু কৈছে চাইকেলখন তুমি লৈ যোৱা। এতিয়া চাইকেলখন যিটো তোমাক দিলে, যিটো দোকানীজনে লিখি থৈছে, সেইটো কিমান পাৰ্চেণ্টৰ ভেলু আছিলে? 100%ৰ ভেলু আছিলে, ঠিক আছে। কিমান লিখিছিলে? যে 36,000, 36,000, চাবা 36,800, মানে কি 37,800 টকা বুলি লিখি থৈছে। এই 37,800 টকাটো কিমান পাৰ্চেণ্টৰ ভেলু? তেখেতৰ মতে 100%ৰ ভেলু, আৰু তেখেতে ৰেহাই দিছে ক'ৰ পৰা? এই 100%ৰ পৰা ৰেহাই দিছে, ঠিক আছে। চাইকেলখনৰ কাৰণ যিটো লিখা আছিলে তাৰ পৰা ৰেহাই দিছে কিমান? 24% ৰেহাই দিছে, ঠিক আছে। এতিয়া তুমি কিমান ওলাব লাগিব? 24% যদি তোমাক ৰেহাই দিছে, তুমি 100%ৰ পৰা 24%টো মাইনাছ কৰি দিয়া। যদি 100 টকা দাম লিখা হ'ল হয়, ঠিক আছে, যদি 100 টকা দাম লিখা হ'ল হয়, যদি তোমাক 24% ৰেহাই দিলে হয়, তেতিয়াহ'লে কিমান গ'ল হয়? 100ৰ পৰা 20 গ'লে তোমাৰ 80 থাকিল হয়, আৰু তোমাৰ 4 গ'লে কিমান থাকিল হয়? 76 থাকি গ'ল হয়, ঠিক আছে। 76ত এতিয়া তুমি চাইকেলখন পাই যাবা কেতিয়া? যদিহে 100 টকা বুলি তাতে লিখা থাকিল হয়। কিন্তু এইবাৰ 100 টকা বুলি লিখা আছে জানো? নাই। কিমান লিখা আছে? 37,800 টকা বুলি লিখা আছে, ঠিক আছে। এতিয়া তুমি চোৱা, এতিয়া আমি এটা কাম কৰিব লাগিব, যিটো তোমাক 37,800 বুলি দিয়া আছে, এই যিটো 37,800 বুলি দিয়া আছে, এইটো এতিয়া আমাৰ কিমান পাৰ্চেণ্টৰ ভেলু? এতিয়া আমাৰ 100%ৰ ভেলু, কাৰণ দোকানীজনে 100% বুলি ভাবি লৈছে, বা কোনো এটা বস্তু নিজৰ ক্ষেত্ৰত 100%ই হয়,
ঠিক আছে চাবা তুমি 100% হৈ গ'ল এতিয়া আমাক কিমান লাগে আমি যেহেতু দোকানীজনে 24% ৰেহাই দিছে 24% ওলাই নিদিবা আকৌ মানে কি 24% ৰেহাই দিছে কিমান দিছে 76% দিছে ঠিক আছে মই গম পালো যে 63800 তো হৈছে 100%ৰ সমান তেতিয়াহ'লে 76% ইকুৱেল টু কিমান হৈ যাব হেতুৱে মই উলাব লাগে এতিয়া মই কাটা কাটি কৰো তুমি চাবা কাটা কাটি কৰিলে কিমান আহিব এইটো শূন্য লগত মোৰ এইটো শূন্য কাটা যাব এইটো শূন্য লগত মোৰ এইটো শূন্য কাটা যাব ঠিক আছে এতিয়া উত্তৰটো কি আহিব উত্তৰটো আহিব 368 লগত মই 76 পূৰণ কৰিব লাগিব ঠিক আছে কি পূৰণ কৰি লব 368 ইনটু কৰিব লাগিব 76 ঠিক আছে 800 গুণ কিমান আহিব 8 আহিব লাষ্টত 8 আহিব লাষ্টত 8 হা অপচন এটাই আছে এটোই হৈছে আমাৰ শুদ্ধ উত্তৰ অপচন নম্বৰ এটো শুদ্ধ হৈ যাব ঠিক আছে এনেকুৱা তুমি স্মার্ট ট্রিক ফলো কৰিবা যত নেকি তুমি অলপমান কিছুমান অংক মানে কি নকৰিলেও তোমাৰ হৈ যাব ঠিক আছে এটো যেনিবা আমি পূৰণটো কৰিব নালাগে পূৰণটো তুমি কৰি চাবা এটোই উত্তৰ আহিব ঠিক আছে মই আকৌ বুজাই দিলো তুমি চোৱা কৈছে কি যদি এখন সাইকেলৰ লিখা দাম 36800 টকা সাইকেলখনৰ লিখা দাম কিমান 36800 টকা বুজি পালো 36800 যেটো 800 টকা লিখা আছে সেই 36800 টকাটো কিমান পাৰ্চেন্টৰ ভ্যালু হেতু হৈছে দোকানীজনৰ মতে 100%ৰ ভ্যালু ঠিক আছে কৈছে কি দোকানীজনে 24% ৰেহাই দিলে যেতিয়া তোমাক 24% ৰেহাই দিছে তেতিয়াহলে সাইকেলখন কিমানত দিছে 76000 ত দিছে ঠিক আছে 1 ৰ পৰা 25 গলে 75 কিন্তু 24 হে গল মানে 75 লগত এক যোগ কৰি 76 ঠিক আছে মাইনাসটো তুমি নিজে কৰি লবা ভাবি লবা 24% কিন্তু উলাই নি দিবা ঠিক আছে এইটো কিমান পাৰ্চেন্টৰ ভ্যালু এইটো হৈছে মোৰ 100%ৰ ভ্যালু মোক কিমান পাৰ্চেন্টৰ ভ্যালু লাগে মোক লাগে 76%ৰ ভ্যালু তুমি 76 টো ইনটু কৰি দিবা ঠিক আছে এই ডাবল জিৰ লগত এই ডাবল জিৰ কাটা গল 800 গুণ কিমান 48 লাষ্টত 8 থাকি আহা এটাই উত্তৰ আছে আৰু হেতুৱে আমাৰ উত্তৰ হৈ যাব অপচন নম্বৰ হেতু পাইছে নিশ্চয় বুজি নেক্সট কোৱেশ্চন চোৱা তুমি নেক্সট কোৱেশ্চন মানে আমাৰ এখিনতে এটা অসম পুলিশ এবিৰ বাবে এটা পেইড ক্লাছ চলি আছে যত তুমি 199 পে কৰি স্ক্ৰিনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব 60084858 এই নম্বৰটোত 199 পে কৰি দিবা স্ক্ৰিনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব তাত তুমি বেসিক কনসেপ্ট প্লাস শৰ্ট টিক গোটেখিনি পাই যাবা আমি প্ৰিভিয়াস ইয়াৰ বনাই আছো যেনিবা আমাৰ পেপাৰো বনোৱা হ'ব সেই পেপাৰ বিলাক তাত আপলোড কৰা হ'ব যেনিবা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে মই ভাবি আছো যেনিবা 10 খনমান পেপাৰ বনাই দিম মেথছৰ এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰিব বুলি ঠিক আছে চাবা তুমি যদি ইন্টাৰেস্টেড তেতিয়াহলে এই নম্বৰটোত কল কৰি লবা বা হোৱাটসঅ্যাপ কৰিব পাৰা ঠিক আছে নেক্সট কোৱেশ্চন চাবা কৈছে কি এটা বেগৰ অঙ্কিত মূল্য 1800 টকা যদি বেগটো 1476 টকাত বিক্ৰী কৰা হয় তেতিয়াহলে ৰেহাইৰ শতাংশ কিমান বুলি কৈছে ঠিক আছে চাবা তুমি কোৱেশ্চনটোত কি কৈছে কৈছে কি এটা বেগৰ অঙ্কিত মূল্য মানে লিখা দাম বা ছপা মূল্য যেটো আমাৰ এই বেগ সেগৰ যে লগাই থৈ দিয়ে যে অমুক ৰূপী অমুক টকা বুলি ঠিক আছে হেতু মানে অঙ্কিত প্ৰাইস ঠিক আছে যেহেতু আমাক কিবা এটা বস্তু কিনবা গলে বলে এটো বস্তু ইমান নাম লেখা আছে তুমি যি ক এই ভাই এটো ইমান টকা লবি গলো কমিলো ঠিক আছে হেতু মানে কি হিয়াৰ মতে হেতু মই অমুক টকাত বেছি মাৰো হেতু হৈছে অঙ্কিত মূল্য ঠিক আছে অঙ্কিত মূল্যটো কিমান অঙ্কিত মূল্য হৈছে 1800 টকা ঠিক আছে তুমি যেনিবা কলি বেগটো ইমান টকা লবি নি ভাই এটো লো 1476 টকা লো হ'ব দে দি বুলি কই ঠিক আছে মানে কি তোমাক যেটো 1800 টকা লিখা বেগটো 1476 টকা দিলা তুমি কিমান শতাংশৰ ডিসকাউন্ট পালে হেতুৱে তোমাক হচ্ছে ঠিক আছে চাই লো এটা 1800 টকা আছিল লিখা দাম ঠিক আছে কিমান লিখা দাম 1800 টকা তুমি বেগটো কিমানত আনলি দামটো কমাই 1476 মানে 1476 ঠিক আছে মাইনাস কৰ 0 ৰ পৰা 6 গলি কিমান 6 0 পৰা 6 গলি 6 নহয় সৰি 10 ৰ পৰা 6 যাব 10 ৰ পৰা 6 গলি কিমান 4 এটা থাকিল 9 9 পৰা 7 গলি কিমান 2 এটা থাকিল কিমান 7 7 ৰ পৰা 4 গলি কিমান 3 মানে 324 টকা তুমি ৰেহাই কৰিছা মানে কি কমাইছা ঠিক আছে বাহিৰখিনি কমাই দি এটা তুমি এটা কথা মোক ক বস্তুটোৰ লিখা দাম কিমান আছিল 1800 টকা তুমি 1476 ত আনলি বুজি পালো কিন্তু তুমি কমাইলি কিমান মানে কি তুমি ৰেহাই কিমান কৰিলে প্ৰশ্নটোত যে তোমাক যেহেতু ৰেহাইৰ শতাংশহে হচ্ছে হয় নহয় যেটো হৰে হেতুতে মাথা মাৰবি তোমাক হচ্ছে যে কি ৰেহাই কিমান পালি ৰেহাই মই কিমান পালো মই মাইনাস কৰি গম পালো যে 1800 টকা লেখা বস্তুটো মই 1476 টো মাইনাস কৰি দিলো তাৰপৰা মোৰ 324 টকাটো ৰৈ গেল ঠিক আছে 324 টকা ৰৈ গেল মই ৰেহাই কিমান পালো 324 টকা ৰেহাই পালো ঠিক আছে কোৰ পৰা পাইছো এই 1800 টকাটোৰ পৰা পাইছো ঠিক আছে 1800 টকাটোৰ পৰা মই কেই টকা ৰেহাই পাইছো 324 টকা মই ৰেহাই পাইছো আৰু এটোৱে মোক পাৰ্চেন্ট হচ্ছে পাৰ্চেন্টৰ কাৰণে মই ইনটু 100 কৰি দিম ঠিক আছে পালো বুজি এটা তুমি কাটা কাটি করলি কি হ'ব এই দুটা শূন্যৰ লগত মোৰ এই দুটা শূন্য কাটা যাব আৰু 18 দি মই 324 ক কাটবা লাগিব 18 দি মই 324 ক কাটকে 9 দি কাটো জানিবা 9 দি 18 কেইবাৰ যাব দুইবাৰ যাব আৰু 9 দি 324 ক কেইবাৰ যাব 9 গুণ 9 9 দুগুণ 18 9 3 গুণ 27 ঠিক আছে 9 3 গুণ কিমান গেল 27 গেল কিমান থাকিল
27ৰ 32 থাকিল, ইফালে 5 থাকিল আৰু ইফালে 4 থাকিল, মানে 54, মানে 6 9 গুণ 54, ঠিক আছে। 36 বাৰ গ'ল, 2 দি 36ক কেইবাৰ যায়, 18 বাৰ যায়, বা 18ৰ স্কুৱেৰটোৱে 324 আছিল, ঠিক আছে। তেতিয়াহ'লে আমাৰ কিমান পাৰ্চেণ্ট থাকি গ'ল, 18% তুমি ডিছকাউণ্ট পাই গ'লে অপশ্যন নম্বৰ ডিটো আমাৰ শুদ্ধ হৈ গ'ল। যদি বুজি নাপালে মই আকৌ কৰিছোঁ, তুমি চাবি কৈছে কি এটা বেগৰ অংকিত মূল্য 1800 টকা, বুজি পালোঁ 1800 টকা, বেগটো 1476 টকাত বিক্ৰী কৰা হ'ল, কিমানত বিক্ৰী কৰিছে, 1476ত বিক্ৰী কৰিছে, ঠিক আছে। তেতিয়াহ'লে ৰেহাই পাৰ্চেণ্ট কিমান হ'ব, মই মাইনাছ কৰি গম পালোঁ, কিমান পাইছিলোঁ আমি, 10ৰ পৰা 6 গেলি আছিল মোৰ 4, ইয়াতে 9ৰ পৰা 7 গেলি আছিল মোৰ 2, ইয়াতে আছিল তোমাৰ 7, 7ৰ পৰা 4 গেলি 3, মানে কি 324 টকা মই ডিছকাউণ্ট পাইছিলোঁ। ক'ৰ পৰা পাইছিলোঁ, এই 1800 টকাটোৰ পৰা পাইছিলোঁ, ঠিক আছে। পালোঁ বুজি, ক'ৰ পৰা পাইছোঁ মই 1800 টকাটোৰ পৰা পাইছোঁ, কিমান টকা ডিছকাউণ্ট পাইছোঁ, 324 টকা পাইছোঁ, ঠিক আছে। এইখিনিকে মই শতাংশৰ কাৰণে ইনটু 100 কৰি দিলোঁ, এই দুটা শূন্য লগত মোৰ এই দুটা শূন্য কটা গ'ল, 18 গুণ 324, মানে কি 18% তুমি ডিছকাউণ্ট পাই গৈছা, অপশ্যন নম্বৰ ডিটো শুদ্ধ হৈ যাব, ঠিক আছে। এইখিনিতে মই কৈ থৈ যাওঁ, তুমি স্কুৱেৰ আৰু কিউব কেইটা মুখস্থ কৰিবি, স্কুৱেৰ যেনিবা 30লৈকে, কিউব তোমাৰ 20লৈকে মুখস্থ হ'লে হ'ব। স্কুৱেৰ আৰু কিউবৰ পৰা এটা প্ৰশ্ন আহিব অসম পুলিচত, ঠিক আছে। যেনিবা ডাইৰেক্ট কুৱেশ্যন নাহে, কিন্তু এইটোতে যেনিবা তুমি 18 গুণ যে 324 সেইটো জানি থ'লে মানে কি হৰণ পূৰণখিনি নকৰিলেও হ'ল, ঠিক আছে। নেক্সট কুৱেশ্যন কৈছে কি এটা বস্তুৰ অংকিত মূল্য ক্ৰয় মূল্যতকৈ 50% অধিক, যদি বস্তুটোত 20% ৰেহাই দিয়া হয় তেতিয়াহ'লে লাভৰ শতাংশ কিমান বুলি কৈছে। মানে কি যিকোনো বস্তুৱে যেনিবা বস্তুটোত এটা বস্তুৰ অংকিত মূল্য মানে প্ৰিণ্টেড প্ৰাইচ, ছপা মূল্য মানে লিখি থোৱা দামটো, কৈছে কি ক্ৰয় মূল্যতকৈ 50% অধিক, মানে কি মই যদি বস্তুটো 100 টকাত আনিছিলোঁ, মই মানে কি চালাকি মই কিমান টকাত লিখি থৈ দিছোঁ, 150 টকা লিখি থৈ দিছোঁ, ঠিক আছে। দোকানীজন মানে চালাকি 100 টকাত বস্তুটো আনিছে, আনি পেলাই কিমান লিখি থৈ দিছে, 150 টকা বুলি লিখি থৈ দিছে, ঠিক আছে। এতিয়া দোকানীটোৰ মই কিবা কিনবা গ'লোঁ, কিনবা যাওঁতে কৈছে কি ভাই তই মোৰ চিনাকি মানুহ, তোক মই 20% ৰেহাই দিম দে, হয় নেকি, 20% ৰেহাই দিব, কিন্তু 20% ৰেহাইটো দিলা বুজি পাইছোঁ, কিন্তু তাতে সি লাভ কমাব, কাৰণ সি 100 টকাত অনা বস্তুটো 150 টকা অলৰেডি লিখি থৈ দিছে, ঠিক আছে। এতিয়া তুমি মোক এটা কথা কওঁ, 20% ৰেহাই দিব ক'ৰ পৰা দিব, সেই 100 টকাৰ পৰাই নেদেই, কাৰণ সি 150 টকা বুলি অলৰেডি লিখি থৈ দিছে, আগৰ যিখন ষ্টাম্প আছিল এই 100 টকীয়া ষ্টাম্পখন সি মুচি দিলা, দি পেলাই তাতে আকৌ 150 বুলি মাৰি থৈ দিছে, হয় নহয়। তেতিয়াহ'লে এতিয়া ক'ৰ পৰা সি ডিছকাউণ্ট দিব, 100টো এতিয়া নোহোৱা হৈ গ'ল, সি এতিয়া ক'ৰ পৰা ডিছকাউণ্ট দিব, এই ইয়াতে যিটো সি 150 বুলি লিখি থৈ দিছে, 150 বুলি 100টোৰ ওপৰত সি 150 লিখিলা, গতিকে সি ডিছকাউণ্ট কৰিব দিব, ডিছকাউণ্ট দিব সি 150 টকাৰ পৰা, 150 টকাৰ পৰা কিমান ডিছকাউণ্ট দিব, 20% ডিছকাউণ্ট দিব। তুমি মোক এটা কথা কৈ এতিয়া 150ৰ তুমি 10%টো জানা, ঠিক আছে। 150ৰ 10% কিমান, 150ৰ 10% হ'ল, এটা মই দশমিক দিলোঁ, শূন্য থাকিলে কাটি দিলোঁ, সি এটা 10%, মই প্ৰত্যেক ভিডিঅ'তে 10% উলিওৱাটো কৈ দিওঁ। যদি 150ৰ 10% 15 হৈ 20% কিমান হ'ব, 30 হ'ব, বা তুমি উলিয়ালেও কথা নাই, 150ৰ মোক যেনিবা 20% লাগে, বা 20% 10% আৰু ইমান মাথা মাৰি থাকিব নালাগে, আৰু তুমি প্ৰেক্টিছ কৰি এইখিনি বনি যাবি, ঠিক আছে। 150ৰ তোমাক 20% লাগে, এইটো শূন্য কাটা গ'ল, এইটো শূন্য কাটা গ'ল, 15 দুগুণ কিমান 30, সেইটোৱে 30, যেনিবা এটা দশমিক দিলোঁ, শূন্য টকা দিলোঁ, সি 10% যদি 15, 20% 30, কাহিনী খতম। এতিয়া তুমি মোক এটা কথা কওঁ, 100 টকা কিনা দাম আছিল, 150 টকা বুলি মই লিখি থলোঁ, তাৰ পৰা মই 30 টকা ডিছকাউণ্ট দিলোঁ, ঠিক আছে। 100 টকাত মই বস্তুটো কিনি আনিছিলোঁ, 150 টকা বুলি মই লিখি ল'লোঁ, লৈ উঠি মই তাতে 30 টকা এটা ডিছকাউণ্ট দিলোঁ, মই বস্তুটো কিমানত বেচিলোঁ, 120 টকাত বেচিলোঁ, ঠিক আছে। মানে কি 120 আৰু পাৰ্চেণ্ট টকা যিকোনো, আৰু যিটো আমি প্ৰত্যেকটো অংক যেনিবা 100%তে গেমটো আনি 100% খেলিলে মানে কি যিখিনি বাঢ়ে সেইখিনি পাৰ্চেণ্ট, যিখিনি কমাই সেইখিনিয়ে পাৰ্চেণ্ট, ঠিক আছে। যদি 100 অনা বস্তুটো তুমি 120ত বিক্ৰী কৰা, তেতিয়াহ'লে তুমি কিমান পাৰ্চেণ্ট লাভ হ'ব, 20% লাভ হ'ব, সেইটোৱে তোমাক সুধি আছিল, ঠিক আছে। যদি বুজি নাপালে মই আকৌ কৈছোঁ, তুমি চোৱা যে এটা বস্তুৰ অংকিত মূল্য ক্ৰয় মূল্যতকৈ 50% অধিক, মানে কি মই বস্তুটো 100 টকাত আনিছিলোঁ, মই লিখি থৈ দিলোঁ 150 টকা, ঠিক আছে। এই 150 টকাটোৰ পৰা মই 20% ৰেহাই দিম, ঠিক আছে। 150 টকাটোৰ পৰা মই কিমান পাৰ্চেণ্ট ডিছকাউণ্ট দিম, 20% ডিছকাউণ্ট দিম, 150 টকাৰ 20% কিমান 30, ঠিক আছে। 30 টকাটো মই ৰেহাই দিম, ক'ৰ পৰা দিম, এই 150 টকাৰ পৰা দিম, কাৰণ মই 100 টকাত আনিছিলোঁ হয় বস্তুটো, কিন্তু 150 টকা বুলি লিখিলোঁ, তাতে মই 30 টকা এটা ডিছকাউণ্ট দিম, মানে মই কেই টকাত দিম, 150 বুলি লেখা বস্তুটো যদি মই 30 টকা কমাই দিওঁ, কেই টকাত বেচিম, 120 টকাত বেচিম। এতিয়া তুমি মোক এটা কথা কওঁ, 100ত অনা বস্তুটো যদি মই 120ত দিওঁ, তেতিয়া মোৰ কিমান পাৰ্চেণ্ট লাভ হ'ব, 20% লাভ হ'ব, অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব, পাইছা বুজি, ঠিক আছে। নেক্সট কুৱেশ্যন চাওঁ, কৈছে কি যদি এটা বস্তুত 40% আৰু 20% দুটা ক্ৰমিক ৰেহাই দিয়া হয়, তেতিয়া তোমাক সৰ্বমুঠ ৰেহাই হৈছে, ঠিক আছে। বা প্ৰথমতে তোমাক ডাবল চুট দিয়ে, মানে কি দুটা ডিছকাউণ্ট দিয়ে, ঠিক আছে। চাই লওঁ তুমি দুটা ডিছকাউণ্টৰ কুৱেশ্যনো আহিব পাৰে,
ধৰিব নোৱাৰা আৰু ঠিক আছে যদি বস্তুটোত 100 টকা লিখা আছিল ঠিক আছে 100 টকা যদি লিখা আছিল তেতিয়াহ'লে মই 40% ৰেহাই দি বস্তুটো কিমানত পাইছি 60ত পাইছি ঠিক আছে 100%ৰ পে 60%ত পাইছি তাৰ পিছত আকৌ এটা সুদ দিছি 20% ৰেহাই দিছি 20% ৰেহাই দিলে কিমানত পাব বস্তুটো 80ত পাব 100ৰ পে ঠিক আছে কাটা কাটি কৰিলে যিখিনি পায় হেতুৱে উত্তৰ হেতু উত্তৰ নহয় মাইনাস কৰি দিব লাগিব এই 100ৰ লগত এই 100টো ডাইৰেক্ট কাটা গৈছি এটু শূন্যৰ লগত এটু শূন্য কাটা যাব এটু শূন্যৰ লগত এটু শূন্য কাটা যাব 800 গুণ কিমান হ'ব 48 হ'ব ঠিক আছে তুমি কিমান শতাংশ পাবি এটা 48% পাবি তেতিয়াহ'লে 100ৰ পৰা যদি 48 টো ৰেহাই শতাংশ মানে কি 48 টো যদি তুমি ৰিয়েল ভ্যালু হয় তেতিয়াহ'লে তোমাৰ ডিসকাউন্ট কিমান দিব লাগিব 100ৰ পৰা 48 গলি 52% ডিসকাউন্ট দিব লাগিব অপচন নম্বৰ এ তোমাৰ শুদ্ধ হৈ যাব ঠিক আছে বা তুমি সাকসেসিভ লগাব পাৰা সাকসেসিভ কি হ'ব 40 যোগ 20 বিয়োগ 40 পূৰণ 20 ঠিক আছে ডিভাইডেড বাই 100 কাটা কাটি কৰ 10 20 কিমান 60 মাইনাস এই দুটা শূন্য লগত এই দুটা শূন্য কাটা যাব 4 দুগুণ কিমান হৈ যাব 8 হৈ যাব 60 ৰ পৰা 8 গলি কিমান পাই যাব 52% ডিসকাউন্ট পাই যাব অপচন নম্বৰ এ তো শুদ্ধ হৈ যাব পাইছা নিশ্চয় বুজি ঠিক আছে এবাৰ তোমাক তিনটা ডিসকাউন্টৰ কথা কলা 50% 30% আৰু 20% তিনিটা ৰেহাই মুঠ ৰেহাই কিমান হ'ব বুলি কৈছে চাবা তুমি তিনিটা ৰেহাই দিলে যেনিবা 100 টকা আছিল বস্তুটো ঠিক আছে 100 টকাটোৰ পৰা 50% ৰেহাই দিলা 100 টকাৰ বস্তুটো 50% ৰেহাই দিলা ঠিক আছে 50 এ থাকব 30% ৰেহাই দিলে কিমান থাকব 100ৰ পৰা 30% ৰেহাই দিলে থাকব যায় মোৰ 70 তাৰ পিছত কৈছে কি 20% ৰেহাই দিব 100ৰ পৰা যদি মই 20% ৰেহাই দিও কিমান থাকব যায় 80 কাটা কাটি কৰ শূন্য কাটি দি ঠিক আছে এটু 100 লগত মই এটু 100 ডাইৰেক্ট কাটা গেল এই দুটা শূন্যৰ লগত মই এই দুটা শূন্য কাটা গেল ঠিক আছে এটু 55 নহয় সৰি 50 আৰু ইয়াৰে এটা শূন্য লগত মোৰ ইয়াৰে এটা শূন্য কাটা গেল 5 ৰে 10 কেইবাৰ গেল 2 বাৰ গেল 2 ৰে 8 কেইবাৰ গেল 4 বাৰ গেল আৰু 4 পূৰণ 7 কিমান হৈ গেল 7 4 গুণ 28 ঠিক আছে কিমান পাৰ্সেন্ট 28% যদি 28% ডিসকাউন্ট পাইছা 28% ৰৈছি যায় মানে কি এটু যেটো 100ৰ পৰা 50% ডিসকাউন্ট দিলু তাৰ পিছত 70% ডিসকাউন্ট দিলু ঠিক আছে 100% 100 বুলি ধৰি ললো মই বস্তুটো 100ৰ পিছত 50% ডিসকাউন্ট দিলু তাৰ পিছত 70% ডিসকাউন্ট দিলু তাৰ পিছত 80% ডিসকাউন্ট দিলু কিমান ৰৈ গেল 28 ৰৈ গেল মানে কি ডিসকাউন্ট কিমান হল এটা ডিসকাউন্ট হল মোৰ 100 টকাত আনা বস্তুটো যদি মোৰ 28 এ ৰল যায় তেতিয়া হলে মই ডিসকাউন্ট কিমান দিলু যে 100ৰ পৰা 28 গলি কিমান হ'ব 72 হ'ব অপচন নম্বৰ সি টো মোৰ শুদ্ধ হৈ যাব যদি বুজি নাপালে মই আকৌ কৈ দিছো তুমি চাই লো কৈছে কি 50% 30% আৰু 20% তিনিটা ৰেহাই মুঠ ৰেহাই উলাব দিছে মুঠ ৰেহাই উলাম মই যেনিবা বস্তুটো 100 টকা বুলি ধৰি ললো ঠিক আছে 50% ৰেহাই দিলে কিমান ৰব যায় 50 এ ৰব যায় ঠিক আছে তলত আহিব 100 ইনটু 30% ৰেহাই দিলে কিমান থাকব যায় 70 থাকব যায় কোৰ পেৰে 100 পেৰে ইনটু 20% ৰেহাই দিলে কিমান থাকব যায় 80 থাকব যায় কোৰ পেৰে 100 পেৰে কাটা কাটি করলে কি হ'ব এটু 100 লগত এটু 100 মই ডাইৰেক্ট কাটা যাব ঠিক আছে 50 এদি 100 কেইবাৰ যায় 2 বাৰ যায় এই দুটা শূন্যৰ লগত মোৰ এই দুটা শূন্য কাটা যাব 2 দি 8 কেইবাৰ যায় 4 বাৰ যায় 7 4 গুণ কিমান 28 মানে কি 100ৰ বস্তুটো কিমানত ৰব যায় 100ৰ বস্তুটো ৰব যায় মোৰ 28ত যদি 100ৰ বস্তুটো তুমি 28ত পাও হৈ যায় তেতিয়াহলে তুমি ডিসকাউন্ট কিমান পাবি 100ৰ বস্তুটো যদি মই 28ত পাও হৈ যায় তেতিয়াহলে মই ডিসকাউন্ট পাই যাম 72 অপচন নম্বৰ সি টো শুদ্ধ পাইছা বুজি ঠিক আছে ধন্যবাদ তেতিয়াহলে আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো চাই ভাল পালা ভিডিওটো এটা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি এনেকুৱা ইম্পৰ্টেন্স আছে বুলি ভাবিছা এইকিটা কোৱেশ্চন ইম্পৰ্টেন্ট আছে বুলি ভাবিছা তেতিয়াহলে ধুনিয়া কমেন্ট এটা কৰি দিবা যেহেতু কমেন্ট পালে ভাল কমেন্ট পালে ভাল লাগে নতুন নতুন ভিডিও বনাবৰ বাবে ঠিক আছে ধন্যবাদ জয় অসম আৰু আমাৰ পেইড ক্লাছত জয়েন কৰিবৰ বাবে তুমি 6000848358 এই নম্বৰটো যোগাযোগ কৰি লবা ঠিক আছে ধন্যবাদ